ৰাজ্যৰ আন আন অঞ্চলৰ লগতে আজি পলাশবাৰী সংস্কৃতি বিকাশ ভৱনতো শিল্পী দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় বুলি বিকাশ ভৱনৰ সহকাৰী সাধাৰণ সম্পাদক বিচিত্ৰ কুমাৰে জানিবলৈ দিয়ে। কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত পলাশবাৰী সংস্কৃতি বিকাশ ভৱনৰ পতাকা উত্তোলন কৰে সভাপতি অনিল চন্দ্ৰ কলিতাদেৱে। 9:30 বন্তি প্ৰজ্বলন কৰে ভৱনৰ সাধাৰণ সম্পাদক যতীন্দ্ৰ নাথ কলিতাদেৱে। ইয়াৰ পিছত বিয়লি 4 বজাৰ পৰা জ্যোতি সংগীত, কবিতা আবৃত্তি, নৃত্য, নাটক ইত্যাদি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠান সামৰণি পৰে। শেষত অনুষ্ঠান পৰিৱেশন কৰা সকললৈ ছাত্ৰ-ছাত্ৰীলৈ ভৱনৰ ফালৰ পৰা একোখনকৈ কিতাপেৰে শুভেচ্ছা জ্ঞাপন কৰে। এই অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে কালিকান্ত নিউজ এজেন্সিৰ স্বত্বাধিকাৰী বিমলা শৰ্মাদেৱে। অনুষ্ঠানৰ শেষত আটাই অসম সংগীত পৰিৱেশন কৰে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ।
ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।